তো বন্ধুসকল তেতিয়ালে আপোনালোকে সকলোৱে গম পাইছে যে অহা 18 নৱেম্বৰ তাৰিখে আপোনালোকে ইনষ্টিটিউচন বিলাকত স্পট এডমিশনৰ কাৰণে যাব লাগিব এটা কথা হল বহুত শিক্ষাৰ্থীয়ে কমেন্ট সেকশনত কমেন্ট কৰি আছে যে কি ডকুমেন্টস নিব লাগিব বা কিমান মাৰ্কস পোৱা শিক্ষাৰ্থীসকলে সেকেন্ড ৰাউন্ড স্পট এডমিশনত এডমিশন লাভ কৰিব বা তেওঁলোকে স্কোৰ কাৰ্ড কেনেকৈ ডাউনলোড কৰিব আন্ডাৰটেকিং খন নিব লাগিব নে নাই এনে ধৰণৰ বহুত কথা আপোনালোকক মই এই ভিডিওটিত ক্লিয়াৰ কৰিম তো বন্ধুসকল তেতিয়ালে এই ভিডিওটি বহুত ইনফৰ্মেটিভ হ'বলৈ গৈ আছে ভিডিওটি হেহলৈকে চাব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিও পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন ভিডিও বনাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো তো বলক আজি মোৰ ভিডিওটিলৈ আমি আগবাঢ়ো হয় বন্ধুসকল বহুত শিক্ষাৰ্থী এটাই প্ৰশ্ন যে স্পট এডমিশনৰ কাৰণে কি ডকুমেন্টস নিব লাগিব তো বন্ধুসকল এটো ক্লিয়াৰ কৰি দিছো যে আপোনালোকৰ যিখিনি এডুকেশনাল যিবিলাক কোৱালিফিকেশনৰ পাছ সাৰ্টিফিকেট আৰু মাৰ্কশিট ফৰ এক্সাম্পল আপোনালোকৰ মেট্ৰিকৰ পৰা গ্ৰেজুৱেচন পৰ্যন্ত পাছ সাৰ্টিফিকেট আৰু মাৰ্কশিট আপোনালোকে নিবই লাগিব এজ প্ৰুফৰ কাৰণে আপোনালোকে মেট্ৰিকৰ এডমিটখন নিব লাগিব লগতে বন্ধুসকল আপোনালোকৰ যিটো কেটেগৰী সাৰ্টিফিকেট ST যদি ST certificate, SC যদি SC certificate, OBC যদি OBC certificate, EWS যদি হয় EWS certificate আপোনালোকে নিব লাগিব আৰু হেহত আপোনালোকৰ এড্ৰেছ প্ৰুফ এটা বা আপোনালোকে যে অসমৰ স্থায়ী বাসিন্দা হয় তাৰ কাৰণে আপোনালোকে PRC নিব লাগিব আৰু যদি PRC নাই তেতিয়াহলে আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ড নতুবা ভোটাৰ আইডি যিকোনো এটা এড্ৰেছ প্ৰুফ আপোনালোকে নিব লাগিব তো এইখিনি ডকুমেন্টস আপোনালোকে নিব লাগিব আৰু কাৰোবাৰ যদি PWD আছে PWD সাৰ্টিফিকেটটো নিব লাগিব এটা কথা হল এই সকলোখিনি ডকুমেন্টছৰ লগত আপোনালোকে আন্ডাৰটেকিং খন হেডাৰখন নিব লাগিব নে নাই তো বন্ধুসকল মই আপোনালোকক জনাই দিও যে আপোনাৰ মাৰ্কসটোৱে যদি আপোনাৰ এডমিশন পোৱাৰ চান্সেছটো আছে তেতিয়ালে আপোনালোকে নিশ্চয়কৈ আন্ডাৰটেকিং নিব লাগে কিয়নো বন্ধুসকল আপোনালোকে 18 তাৰিখৰ দিনাখনি আপোনালোকৰ সিলেকশন কাম এডমিশন হ'ব হে বন্ধুসকল আপোনালোকে সময়ত হে বস্তুটো নেপাব পাৰে হে আপোনালোকে আন্ডাৰটেকিং খন অহাকালি আপোনালোকে ৰেডি কৰি পেলাই 18 নৱেম্বৰৰ দিনাখন এডমিশনৰ যিটো ডকুমেন্টস সাবমিট কৰোতে আপোনালোকে দিব নেলাগে যদি সিলেকশন হয় তেতিয়ালে আপোনালোকক আন্ডাৰটেকিং খন লাগিব আৰু আন্ডাৰটেকিং আপোনালোকে 10 টকীয়া কোড ফি নতুবা যিটো অনলাইন 100 টকীয়া দলিল হে 100 টকীয়া দলিলত আপোনালোকে হ্যান্ড রিটেন বহুতে এটো কনফিউজ হৈ থাকে যে হ্যান্ড রিটেন দিম নে প্ৰিন্টেড দিম তো আপোনালোকে SUVs আপোনালোকে দিব পাৰে আপোনালোকে হ্যান্ড রিটেন যদি ইচ্ছা কৰে হ্যান্ড রিটেন দিব পাৰে নতুবা যদি আপুনি কম্পিউটাৰ প্ৰিন্ট দিব পাৰে তেতিয়ালে কম্পিউটাৰ প্ৰিন্ট দিব পাৰে হে আন্ডাৰটেকিংৰ ফৰমেট মই আপোনালোকক দি দিম বা আপোনালোকে যদি মোৰ WhatsApp চেনেলত ভিজিট কৰে আপোনালোকে তাত পাই যাব বা কমিউনিটি সেকশনত ইউটিউবৰ কমিউনিটি সেকশনত যদি আপোনালোকে যায় তেতিয়ালে তাতো আপোনালোকে আন্ডাৰটেকিংৰ ফৰমেট দলিলত কেনেকৈ প্ৰিন্ট কৰিব অনলাইন দলিলত কেনেকৈ প্ৰিন্ট কৰিব বা 10 টকীয়া কোড ফিট আপোনালোকে কেনেকৈ প্ৰিন্ট কৰিব হেতু দিয়া আছে হে ধৰণে আপোনালোকে লৈ যাব যাতে আপোনালোকে হেদিনাখনৰ সিলেকশন পোৱাৰ পাছত আপোনালোকৰ যদি এডমিশনৰ ক্ষেত্ৰত কোনো ধৰণৰ বেমেজালি নহয় তাৰ কাৰণে আপোনালোকে আগতীয়াকে এই ডকুমেন্টস লৈ যাব লাগিব তো বন্ধুসকল তেতিয়ালে এইখিনি ডকুমেন্টস এডমিশনৰ দিনাখন আপোনালোকৰ হাতত লৈ যাব লাগিব আৰু প্ৰথমে আপোনালোকৰ যিমানখিনি ডকুমেন্টস আছে আন্ডাৰটেকিং পিছত দিব তাৰ লগত আপোনালোকে কাউন্সেলিং ফৰ্ম আপোনালোকৰ সকলোখিনি ডকুমেন্টস আৰু এই স্কোৰ কাৰ্ডটো হৈছে বন্ধুসকল বহুতে এটো হৰি আছে যে স্কোৰ কাৰ্ডটো কেনেকৈ ডাউনলোড কৰিব তো স্কোৰ কাৰ্ডটো আপোনালোকে সিম্পলি আপোনালোকৰ SCRT পৰ্টেলত আপোনালোকৰ ফোন নম্বৰ আৰু আপোনালোকৰ ডেট অফ বাৰ্থ দি লগইন কৰাৰ লগে লগে আপোনালোকে তাত দেখিব আপোনালোকৰ ৰেংক কাৰ্ড বা স্কোৰ বুলি তাত দেখুৱাই থাকিব আপোনালোকৰ পেট মাৰ্কস কিমান হাই সেকেন্ডাৰী কিমান সম্পূৰ্ণ দেখুৱাই থাকে হেতু আপোনালোকে স্ক্ৰিনশ্বট মাৰি দিয়ক আৰু সেই স্ক্ৰিনশ্বটটো প্ৰিন্ট কৰি দিয়ক হেতুই হৈছে আপোনালোকৰ স্কোৰ কাৰ্ড হেতু আপোনালোকে এক্সট্ৰাকে ডাউনলোড কৰাৰ প্ৰয়োজন নাই বা অপচনো নাই আপোনালোকে কেৱল স্ক্ৰিনশ্বটটো মাৰক স্ক্ৰিনশ্বটটো প্ৰিন্ট কৰিলেই হেতু আপোনালোকৰ স্কোৰ কাৰ্ড হৈ যাব আৰু সেই স্কোৰ কাৰ্ডটো আপোনালোকে কাউন্সেলিং ফৰ্মৰ লগত গাঠিব লাগিব আৰু কাউন্সেলিং ফৰ্মত আপোনালোকে সম্পূৰ্ণ ডিটেইলছ বিশেষকৈ আপোনালোকৰ HS মাৰ্কস বিচাৰিছে তাত HS মাৰ্কসটো ভালকৈ দিব আৰু ইয়াত মই আপোনালোকক জনাই দিও যদি আপোনাৰ HS মাৰ্কস ভাল তেতিয়ালে আপোনালোকৰ কিন্তু প্ৰেফাৰেন্স অকন হলে ইয়াত পাব যেহেতুকে HS মাৰ্কস আপোনালোকৰ যদি ভাল হয় ইনষ্টিটিউশন বিলাকে এটো অকন হলে প্ৰেফাৰেন্স দিব তো এইটো আপোনালোকে মনত ৰাখিব লাগিব এটা কথা হল যে কোন বিলাক শিক্ষাৰ্থীয়ে সেকেন্ড ৰাউন্ড স্পট এডমিশনত
এডমিশনৰ সুবিধা লাভ কৰিব বা তেওঁলোকে সিলেকশন পাব তো বন্ধুসকল আমি যদি চাবলৈ যাওঁ ওভাৰঅল অল আসামত যদি আমি চাওঁ ডিস্ট্ৰিক্ট ওয়াইজ ইয়াৰ বেলেগ বেলেগ কাট অফ লাষ্ট কাট অফ যিমান গৈছে সো ফৰ এক্সাম্পল জেনাৰেল বিলাকৰ 40 মাৰ্কছৰ এবভ যিমান আছে জেনাৰেল ক্যান্ডিডেট এডমিশন লাভ কৰিছে বা ওবিসি বা এমওবিসি সকলৰ 37 বা 36 ৰ ওপৰত খিনি বহুতে এডমিশন লাভ কৰিছে তেনেধৰণে এসটিপিৰ ক্ষেত্ৰতো 33 বা 35 ৰ ওপৰত সকলো এডমিশন লাভ কৰিছে বা ইডব্লিউএছ ৰ ক্ষেত্ৰতো তেনেধৰণে 37 বা 38 মাৰ্কছৰ ওপৰত বহুতে এডমিশন লাভ কৰিছে এতিয়া সেকেন্ড ৰাউন্ড স্পট এডমিশনত কোন সকল শিক্ষাৰ্থী এডমিশন লাভ কৰিব তো বন্ধুসকল মই এক্সাম্পল কামৰূপ ডিস্ট্ৰিক্টৰ লৈছো কামৰূপ ডিস্ট্ৰিক্টত যদি আমি চাবলৈ যাওঁ লাষ্ট যেটো কাট অফ আপোনালোকৰ সায়েন্স ক্যাটেগৰীত আনৰিজাৰ্ভ 46 মাৰ্কছ আছিল 46 মাৰ্কছৰ ওপৰত মানে সকলো এডমিশন লাভ কৰিছে এটা 46 মাৰ্কছৰ তলত যদি কোনো শিক্ষাৰ্থী আনৰিজাৰ্ভ ক্যাটেগৰীৰ সায়েন্সত যদি আছে তেতিয়ালে তেওঁলোকে সেকেন্ড ৰাউন্ডত এডমিশন লাভ কৰিব ওবিসি 41 ৰ ওপৰত সকলোৱে লাভ কৰিছে 41 ৰ তলত যিখিনি আছে তেওঁলোকে এতিয়া এডমিশন লাভ কৰিব এসটিপি তেনেধৰণে 33 মাৰ্কছ তাৰ ওপৰত সকলোৱে লাভ কৰিছে তাৰ তলৰখিনি এতিয়া এডমিশন লাভ কৰিব এসসি 38 মাৰ্কছৰ ওপৰত সকলো সায়েন্স ক্যাটেগৰীৰ শিক্ষাৰ্থী এডমিশন লাভ কৰিছে ইডব্লিউএছ তেনেধৰণে 38 মাৰ্কছৰ ওপৰত সকলো সায়েন্স ক্যাটেগৰীৰ শিক্ষাৰ্থীয়ে এডমিশন লাভ কৰিছে তাৰ তলৰখিনি এতিয়া এডমিশন লাভ কৰিব তেনেধৰণে আৰ্টছ ক্যাটেগৰীত আপোনালোকৰ 40 মাৰ্কছৰ ওপৰত আনৰিজাৰ্ভ সকলো ক্যাটেগৰী সায়েন্স ক্যাটেগৰীত সৰি আৰ্টছ ক্যাটেগৰীত 40 মাৰ্কছৰ ওপৰত সকলো এডমিশন লাভ কৰিছে আনৰিজাৰ্ভত তাৰ তলৰখিনি এতিয়া এডমিশন লাভ কৰিব ওবিসি এমওবিসি 38 মাৰ্কছৰ ওপৰত সকলো আৰ্টছ ক্যাটেগৰীত এডমিশন লাভ কৰিছে এতিয়া 38 মাৰ্কছৰ তলৰখিনি সেকেন্ড ৰাউন্ড স্পট এডমিশনত সুবিধা লাভ কৰিব এসটিপি 34 মাৰ্কছ এবভ সকলোৱে পাইছে 34 তলৰখিনি এতিয়া লাভ কৰিব এসসি তেনেধৰণে 39 মাৰ্কছৰ ওপৰৰখিনি লাভ কৰিছে এতিয়া তাৰ তলৰখিনি এডমিশন লাভ কৰিব ইডব্লিউএছ তেনেধৰণে 35 মাৰ্কছৰ ওপৰত সকলোৱে লাভ কৰিছে এটা 35 মাৰ্কছৰ তলৰখিনি এডমিশন লাভ কৰিব তো বন্ধুসকল তেতিয়ালে আপোনালোকে এই যেটো এক্সপেক্টেড যেটো কাট অফ হেতু আপোনালোকে লাষ্ট ইয়াৰ যেটো ৰাউন্ড 3 কাট অফ আছিল সেই ৰাউন্ড 3 কাট অফত যদি আপোনালোকে চাই এই মাৰ্কছখিনি পোৱা শিক্ষাৰ্থীয়ে এডমিশন লাভ কৰিছে আৰু তাৰ তলৰখিনি এতিয়া সেকেন্ড ৰাউন্ড স্পট এডমিশনত লাভ কৰিব যেহেতুকে কামৰূপ ডিস্ট্ৰিক্টত ভালে সংখ্যক আপোনালোকৰ ইনটেক ক্যাপাসিটি এতিয়াও আছে তো এইখিনি আছিল আপোনালোকৰ ডাউটছখিনি আৰু বহুতে এটো সুধি আছিল যে আদাৰ ডিস্ট্ৰিক্টত কেৱল মাত্ৰ কলিয়াবৰতহে পাৰিব নেকি কলিয়াবৰত যেটো নোটিছখনত কলিয়াবৰ কলেজ অফ এডুকেশ্যনৰ কথা মেনশন কৰিছে তো কলিয়াবৰ কলেজ অফ এডুকেশ্যনে একমাত্ৰ নেকি যত আপোনালোকে আদাৰ ডিস্ট্ৰিক্ট শিক্ষাৰ্থী এডমিশন লব পাৰিব তো বন্ধুসকল তেনেকুৱা নহয় যিখিনি প্ৰাইভেট ইনষ্টিটিউচন আছে তাত আপোনালোকে আদাৰ ডিস্ট্ৰিক্ট শিক্ষাৰ্থীসকলে এডমিশন লব পাৰিব কিন্তু এটা কথা তাত আপোনালোকে মনত ৰাখিব যে যিখিনি হোম ডিস্ট্ৰিক্ট ষ্টুডেন্ট আছে সেই হোম ডিস্ট্ৰিক্ট ষ্টুডেন্টক বেছিকৈ প্ৰেফাৰেন্স দিব আৰু আপোনাৰ মাৰ্কছ যদি ভাল হয় ফৰ এক্সাম্পল শিৱসাগৰ বা যোৰহাটৰ কোনো শিক্ষাৰ্থী 40 মাৰ্কছ পাইছে তেওঁ এডমিশন লাভ কৰা নাই তেতিয়ালে যদি তেওঁলোকে ইয়াত এপ্লাই কৰে তেতিয়ালে তেওঁলোকৰ এডমিশন পোৱাৰ চান্সেস আছে যেহেতুকে বন্ধুসকল যিখিনি নগৰ ডিস্ট্ৰিক্ট হক বা কামৰূপ ডিস্ট্ৰিক্ট হক 40 মাৰ্কছৰ এবভ সকলো এডমিশন লাভ কৰিছে তো তেওঁলোকে যদি সাবমিট কৰে তেওঁলোকৰ যেটো প্ৰেফাৰেন্স থাকিব এডমিশন পোৱাৰ চান্সেস আছে কিন্তু এটা কথা মনত ৰাখা ঠিক যে আপোনালোকে হোম ডিস্ট্ৰিক্ট ষ্টুডেন্ট সকলক দিয়াৰ পাছত আপোনালোকক তাত যদি কোনো ভ্যাকেন্সি থাকি যায় তেতিয়ালে আদাৰ ডিস্ট্ৰিক্ট শিক্ষাৰ্থীসকলক তাত বেছিকৈ কি হ'ব এডমিশনৰ সুবিধাটো দিয়া হ'ব তো বন্ধুসকল তেতিয়ালে এইটো আছিল আপোনালোকৰ সকলো ডাউটছখিনি আৰু আশা কৰিছো আপোনালোকে এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ ডাউটছখিনি ক্লিয়াৰ হৈছে আৰু কিবা যদি থাকে কমেন্ট সেকশনত কমেন্ট কৰিব মই আপোনালোকক ৰিপ্লাই কৰি পেলাই আপোনালোকক যেটো কোৱেৰিজ হেতু ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম বহুত কমেন্টছ সমূহ মই ৰিপ্লাই দিব পৰা নাই প্ৰায় কমন কোৱেশ্চন যিখিনি কমন কোৱেশ্চন মই অলৰেডি কিছুমান কমেন্টৰ ৰিপ্লাই দিছো তাৰ ওপৰত যদি ভিজিট কৰে আপোনালোকে বিচৰা বা আপোনালোকৰ এনসাৰখিনি পাই যাব তো বন্ধুসকল তেতিয়ালে এইটো আছিল আজিৰ ভিডিঅ' আশা কৰিছো আপোনালোকক এই ভিডিঅ'টিয়ে কিঞ্চিত হলে উপকৃত কৰিবলৈ সক্ষম হৈছে আৰু এই ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম